হ্যালো দাদাহঁত, আসসালামু আলাইকুম, নমস্কাৰ। আসাম কইন ষ্টাৰ ইউটিউব চেনেলৰ পৰা মই নুৰ হোসেন। থামনেইলে দেখাই পাইছে আজি 4টা 5 টকা আছে। 4টা 5 টকাৰ বিষয়ে 2026 বুকত কিমান বেনিফিট হ'ল, কিমান মূল্য বাঢ়িল সেইটো আপোনালোকক জনাম। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে কৈ আছোঁ, যদি যোন দাদা আৰু বন্ধুহঁতে চাই আছে তেখেতক কৈ আছোঁ ভিডিঅ'টো পুৰাপুৰি চাব। মই ভিডিঅ'ৰ মাজত কোনটো শিক্ষাৰ কথা কওঁ, কোন মিনিটৰ কথা কওঁ, সাৰা ডিটেইলটো শুনিলেহে আপুনি গম পাব যে শিক্ষা অমুক চনৰ শিক্ষা বা অমুক মিনিটৰ শিক্ষা বিক্ৰী হয়। এতিয়া চাপোজ আপুনি ভিডিঅ'ৰ মাজতে ফটো দেখা পাব, সিহঁতে ইমান শিক্ষা দি দিছে, এটা ফোন মাৰি সুধি লওঁ। সেনেকুৱা নহয়, আপুনি ভিডিঅ'টো চাব লাগিব, কথাবোৰ শুনিব লাগিব। যদি আপোনাৰ কইন্সৰ নলেজ আছে যে কইন্স দি পেলাই মই টকা কামাই কৰিম বা কইন্সৰ বেপাৰী হ'ম বা কালেক্টৰ হ'ম, তেতিয়াহ'লে আপোনাৰ কইন্সৰ ভিডিঅ'টো পুৰাপুৰি চাব লাগিব বা শুনিব লাগিব। ভিডিঅ'টো পুৰাপুৰি চাব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ যদি কইন্সৰ প্ৰতি যদি নলেজ আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যেতিয়া ভিডিঅ' বনাম নটিফিকেশ্যনটো আপোনাৰ তাত গুচি যাব। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক ভাৰতৰ এটা মিনিটেজ চাৰ্ট মই স্ক্ৰীনত দেখাই দি আছোঁ, আপোনালোকে চাই লওক। একদম ওপৰত বোম্বাই মিন্ট, তাৰ তলত আছে কলিকাতা মিন্ট, তাৰ তলত আছে হায়দৰাবাদ মিন্ট, তাৰ তলত আছে আপোনাৰ সেইটো হ'ল ভাৰতৰ মিন্টেজ। যেটো শিক্ষা বোম্বাই বনাইছে সেইটো শিক্ষাৰ চনৰ তলত এনেকুৱা বৰফিৰ দৰে ফটা এটা থাকিব, মানে ডায়মণ্ড। কলিকাতাত যে শিক্ষাটো বনাইছে সেই শিক্ষাৰ চনৰ তলত কোনো মাৰ্ক নাথাকে। হায়দৰাবাদত যে শিক্ষাটো বনাইছে সেই শিক্ষাৰ চনৰ তলত ষ্টাৰ থাকিব। নয়ডাত যে শিক্ষাটো বনাইছে সেই শিক্ষাৰ চনৰ তলত ডট থাকিব। সেইটো এটা ৰিপাব্লিক শিক্ষাৰ মিন্টেজ চাৰ্ট। আপোনালোকে গম পাইছে চাগে। আহক আমি জানো 2026 বুকত এই 5 টকাৰ 4টা শিক্ষাৰ কিমান মূল্য হ'ল আৰু কোন মিনিটৰ শিক্ষা ৰিয়াৰ আছে বা কোন মিনিটৰ শিক্ষা স্কেয়াৰ আছে বা কোন মিনিটৰ শিক্ষা কমন আছে, সারা ডিটেইল আপোনালোকক জনাম বা দেখাম। আহক আমি জানো শিক্ষাৰ কথা। ফাৰ্ষ্টত আমি জানিম মাদাৰ হেল্প। এই শিক্ষাটো বনাইছিল ভাৰতৰ 4 মিনিটৰ পৰা। বনাইছিল 2010ত। 2010 বনাইছিল। মেটেল ব্ৰাছ মেটেল, ওয়েট 6 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ শিক্ষা কমন আছে, ফাইনত 15 টকা, ইউনিট 50 টকা। বোম্বাই মিন্ট। কলিকাতা মিন্টৰ শিক্ষা কমন আছে, ফাইনত 15 টকা, ইউনিট আছে 50 টকা কমন। হায়দৰাবাদ মিন্টৰ শিক্ষা স্কেয়াৰত আছে, ফাইনত 15 টকা, ইউনিট 100 টকা শিক্ষা স্কেয়ার। নয়ডা মিন্টৰ শিক্ষা ফাইনত আছে 15 টকা, ইউনিট আছে 100 টকা শিক্ষা স্কেয়ার। আপনি হায়দৰাবাদ মিন্ট আৰু নয়ডা মিন্টৰ শিক্ষা আপোনালোকে কালেক্ট কৰিব পাৰে। এই শিক্ষাটো 2010ত বনাইছিল। হায়দৰাবাদ আৰু নয়ডাৰ শিক্ষা কালেক্ট কৰিব পাৰে। তাৰপিছত এই বিখ্যাত শিক্ষা এটা মই দেখাই আছোঁ আপোনালোকক, য'ত নেকি ইউটিউবতে মই চাই থাকোঁ যে 5 লাখ 10 লাখ এনেকুৱা কৰি দি থাকে ফেচবুকতে। এতিয়া এই শিক্ষাটো হ'ল এই 5 টকাৰ শিক্ষাও যেনেকুৱা দাম, 1 টকাৰ দামো এনেকুৱা, 2 টকাৰ দামো এনেকুৱা, 10 টকাৰ দামো এনেকুৱাই। এইবোৰ শিক্ষা কালেক্ট কৰি লাভ নাই। আপুনি 50 বছৰ ৰাখিলেও এই শিক্ষাই আপোনাক ফল নিদিয়ে। একদম কমন শিক্ষা সেইটো। এনেকুৱা ধৰণৰ শিক্ষা ইউনিট পালেও ৰাখি লাভ নাই, এইবোৰ শিক্ষা খৰচা কৰি দিব। এইটো আছে কমন, ফাইণ্ডত আছে 10 টকা, ইউনিট আছে 30 টকা। এইবোৰ শিক্ষা কালেক্ট কৰি লাভ নাই। এই শিক্ষাটো বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা 4 মিনিটত বনাইছে। কিন্তু এর ভিতৰত এটা কথা আছে, এই শিক্ষাটো আপনি যে দেখা পাইছে ফার্স্ট স্টেক আর সেকেন্ড স্টেক এই শিক্ষাটো আছে। তো ফার্স্ট স্টেকত যেটো বনাইছে কলিকাতা মিন্টৰ এই শিক্ষা, মানে এই ডায়মণ্ড
ডায়মণ্ড মিণ্ট ফাৰ্ষ্ট ষ্টিক যিটো বনাইছে এইটো ডায়মণ্ড মিণ্ট আছে নেমকিৰ দৰে ফটা আছে। সেইটো হ'ল আপোনাৰ ৰিয়াৰ, আপোনাৰ ফাইনতে আছে 1500 টকা, ইউচিত আছে 4000 টকা। তাৰপিছত ছেকেণ্ড ষ্টিক যিটো বনাইছে বোম্বাই মিণ্টৰ চিক্কা, মানে কলিকাতা মিণ্টৰে 2 মিনিটতে একেলগতে বনাইছিল। এই চিক্কাটো আছে ফাইনত 15 টকা, ইউচিত আছে আপনার 50 টাকা, চিক্কা কমন। তাৰপিছত আপনার আছিল কলিকাতা মিণ্টৰ চিক্কা, কলিকাতা মিণ্টৰ চিক্কা আপনার স্কেয়ার আছে, কলিকাতা মিণ্টৰ চিক্কা স্কেয়ারত আছে ফাইনত 15 টাকা, ইউচিত 100 টাকা। তাৰপিছত আছে হায়দ্রাবাদ মিণ্টৰ চিক্কা, হায়দ্রাবাদ মিণ্টৰ চিক্কা সেম কন্ডিশন, ফাইনত 15 টাকা, ইউচিত 100 টাকা। নয়ডা মিণ্টৰ চিক্কা, নয়ডা মিণ্টৰ চিক্কাও সেম কন্ডিশন, ফাইনত 15 টাকা, ইউচিত আছে আপনার 100 টাকা, চিক্কা স্কেয়ার। কলিকাতা মিন্ট, হায়দ্রাবাদ মিন্ট, নয়ডা মিন্ট, 3 মিনিটৰ চিক্কা স্কেয়ার আছে, আপনালোকে কালেক্ট কৰিব পাৰে ইউএনসি কন্ডিশনৰ। আৰু ফাৰ্ষ্ট ষ্টেকৰ চিক্কা যদি আপোনালোকে পায় ডায়মণ্ড থকা চিক্কা, এই চিক্কাটো খুবেই ৰিয়াৰ। এনেকুৱা চিক্কা থাকিলে নিশ্চয় মোক জনাব পাৰে। মোৰ হাতত আছে নয়ডা মিণ্টৰ চিক্কা। তে নয়ডা মিণ্টৰ চিক্কা স্কেয়ার আছে, রিয়ার নাই। বোম্বাই মিন্টর চিক্কা রিয়ারত আছে। তাৰপিছত আমি জানিম এই চিক্কাটো, এই চিক্কাটো আপনার বনাইছিল 2010-তে। এই 4টা চিক্কাই 2010-তে বনোৱা চিক্কা। এই চিক্কাটো 2010-ত বনাইছিল। মেটেল, ব্রাশ মেটেল, ওয়েট 6 গ্রাম, সাইজ 23 mm, শেপ সার্কুলার, বোম্বাই কলিকাতা। এই বোম্বাই মিন্টের চিক্কা কমন আছে, ফাইনত আছে 15 টাকা, ইউনিট আছে 50 টাকা। কলিকাতা মিন্টৰ চিক্কা কমন আছে, কমন থাকিলেও মূল্যটো বেছি আছে, কালেক্ট কৰিব পাৰে। ফাইনত আছে আপোনাৰ 15 টাকা, ইউনিট আছে 100 টাকা, চিক্কা কমন কলিকাতা মিন্ট। হায়দ্রাবাদ মিন্টৰ চিক্কাও কমন আছে, কমন থাকিলেও আপোনালোকে কালেক্ট কৰিব পাৰে। ফাইনত আছে 15 টাকা, ইউনিট আছে 100 টাকা, হায়দ্রাবাদ মিন্টৰ চিক্কা। কিন্তু নয়ডা মিন্টৰ চিক্কা স্কেয়াৰত আছে, স্কেয়ার থাকিলেও আপনার ফাইনত আছে 15 টাকা, ইউনিট আছে 150 টাকা। এই চিক্কাটো এনেকুৱা চিক্কাও আপোনালোকে কলিকাতা, হায়দ্রাবাদ, নয়ডা 4 মিনিটৰ চিক্কা আপোনালোকে কালেক্ট কৰিব পাৰে। এয়া আছিল 2026-ৰ বুকৰ এই চিক্কাবোৰ। 2025-ৰ বুকতে ইমান এটা হেৰি নাছিল, 50 টাকা আছিল, কোনোটাত 40 টাকা আছিল, কোনোবাটাত 75 টাকা আছিল। বাঢ়িছে, বেছি বঢ়া নাই। কিন্তু ৰিয়াৰ চিক্কা যেটো আছে, ৰিয়াৰ চিক্কাৰ দামটো বহুত বাঢ়ি যাই আছে। সেইকাৰণে আপোনালোকক কওঁ যে এনেকুৱা চিক্কা পালে বা আপোনাৰ ঘৰত কোনোবা চিক্কা ৰাখি থৈ দিছে, আপোনালোকে গম নাপায়, তে মোৰ এটাই কথা হ'ল কি যে আমাৰ অসমবাসী নাজানে, মই তেখেতক জানকাৰীটো দি আছোঁ, জনাই আছোঁ, তেখেতেও জানক আৰু ভাল মানুহৰ দ্বাৰাত। মই কোৱা নাই যে মোৰ তাত আপোনালোকে চিক্কা বিক্ৰী কৰক, মই খালি এইটো বিচাৰিছোঁ যে আপোনালোকে জানক, জানি পেলাই 2 টকা উপাৰ্জন কৰক। বোম্বাই, দিল্লী, কলিকাতা, আহমেদাবাদ বহুত জায়গাত এক্সিবিশন হৈ থাকে, আপোনালোকেও তাত যাই পেলাই চিক্কা বিক্ৰী কৰিব পাৰে। চালে মোৰ লগতো যাব পাৰিব। 5 জানুৱাৰী আহি আছে, ইন্দিৰা গান্ধী ষ্টেডিয়ামত এক্সিবিশন হ'ব। কেতিয়া হ'ব সেইটো আপোনালোকক মই জনাম, যদি যায় মোৰ লগত জড়িত হ'ব পাৰিব। আৰু ফ্ৰড, ধোকেবাজ, যিবোৰ মানুহ ৰেজিষ্ট্ৰি ফাইনৰ বিষয়ে কথা, এই পইচা খোধে, আধাৰ কাৰ্ড খোধে, পান কাৰ্ড খোধে, ডকুমেণ্টছ খোধে, এইবোৰ মানুহৰ পৰা বাচি চলিব। আৰু আপুনি যোন জাগাৰ মানুহ, অইন জাগাতে থাকিব, ভাল মানুহ এটা লগ ধৰি পেলাই। মই কোৱা নাই যে মই ভিডিঅ' বনাই আছোঁ যে মোৰ কথাতে আপোনালোকে চলক, সেইটো কথা মই কোৱা নাই। কথাটো কৈছোঁ যে মই যিটো ৰিয়েল আপোনালোকক জনাই আছোঁ, মই কোনো ফ্ৰডো নহয়, মই কোনো ধোকেবাজো নহয়। মই ৰিয়েল যিটো কিতাপ আহে চাইনা 3 ডাব্বা, এইটো কিতাপৰ পৰাই আপোনালোকক জানকাৰী দি আছোঁ। আৰু মোৰ জানা মতো এই চাইনা 3 ডাব্বাৰ বুকৰে বজাৰ চলি থাকে এক্সিবিশনত বা অল ইণ্ডিয়াত। তে ভিডিঅ'টো চাই পেলাই ভাল লাগিলে এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় হিন্দ।